নমস্কাৰ, মই শ্ৰী খগেন নাথ। সমূহ অসমবাসী কৃষক ইউটিউবাৰ সকললৈ মোৰ এটা হিয়া ভৰা লগ জনালোঁ। আজি মই মোৰ পুখুৰী এটা আছে, মোৰ পুখুৰী পাৰলৈ আহিছিলোঁ। পুখুৰী পাৰলৈ আহি ৰাতিপুৱা মাছ পুঠিবিলাকত চাওঁ, নানা ধৰণৰ মাছ আছে, থাকি ভাল লাগে, দেখি ভাল লাগে। তাতকৈ পটককৈ এটা বস্তু মোৰ চকুত পৰিল। মই পুখুৰী গৰাতে আপোনাৰ এইজোপা জবা ফুল দেখিছেনে আপোনালোকে? এইজোপা জবা ফুল, এইজোপা সুন্দৰ জবা ফুল, ফুল ফুলি আছে। পুখুৰীৰ ঘৰটোৰ কিনাৰতে মই লগাই ৰাখিছোঁ। কিন্তু এই ফুলজোপা মই আমাৰ যিসকল কৃষক বন্ধু আছিলে, এখেতসকলে আগতে দিছিলে। মই চাইছিলোঁ যে এজোপা জবা ফুলত নানা ধৰণৰ জবা ফুলৰ প্ৰজাতিৰ অৰ্থাৎ ৰং আছে বহুত, আৰু সেই ৰংবিলাকৰ লগ লগাই পেলাই গছজোপা দেখিবলৈ ভাল দেখে। ময়ো চেষ্টা এটা কৰিছিলোঁ, কিন্তু নহ'ল। তাৰ ভিতৰত মই এটা মোৰ নিজাববীয়া কৌশলৰে মই কৰিছিলোঁ, সেই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক, এয়া আপোনাৰ এইটো বগা ফুল। এই বগা ফুলটোৰ গছডাল একেডালেই। এইটো আপোনাৰ ৰঙা, এয়া বগা, এয়া ৰঙা। ইয়াত মোৰ আপোনাৰ দুটা ৰঙৰ জবা ফুল এজোপা গছ হৈ আছে। তাতে ভাবিলোঁ মই যে কৃষক বন্ধু বান্ধৱসকললৈ মোৰ বিশেষ আৰু কেইবাটাও যদি মই ৰঙৰ ইয়াত লগ লগাই পেলাই মই কৰিব পাৰোঁ, আৰু ভাল লাগিব। সেয়ে মই আজি আপোনালোকৰ সন্মুখলৈ কেনেকৈনো কৰে, নানা ধৰণৰ ইউটিউবাৰ কৃষক বন্ধুসকলে দেখুৱাইছে আগতে, যে ইয়াতে আপোনাৰ এটা দানিটো এইভাৱে কাটিং কৰে, কাটিং কৰি বেলেগ এটা ৰঙৰ জবা ফুল আনি ইয়াত দি অলপ টেপ দি বান্ধি। কিন্তু মই সেই কামটো কৰিছিলোঁ। মই তেখেতসকলক হেৰি ক'ব বিচৰা নাই, কথাষাৰ মই তেখেতসকলক দাঙি ধৰা নাই যে নহয় বুলি। কিন্তু মোৰ কিছু কাৰিকৰী অসুবিধাৰ কাৰণে মই ছাকচেছ হ'ব নোৱাৰিলোঁ। কিন্তু আজি সেয়ে মই মনত নিজতে ভাবিলোঁ যে মই নিজাববীয়াকৈ কিবা এটা পাৰোঁ নেকি বুলি ভাবি লৈ মই আপোনালোকক বস্তুটো দেখুৱাব ওলাইছোঁ। ইয়াৰে মই আপোনালোকক এতিয়া দেখুৱাব ওলাইছোঁ। এইটো কেইবাটাও প্ৰজাতিও মই সংগ্ৰহ কৰিছোঁ। এই প্ৰজাতিকেইটাৰ ভিতৰত এইটো আপোনাৰ একেই জবা ফুল, এইটো বগা, এইটো আপোনাৰ ৰঙা, কিন্তু ইয়াৰ পাহটো অলপ ঘন ঘন আৰু গোল গোল। আৰু ইও ৰঙা, কিন্তু কালাৰটো অলপ বেলেগ, অলপ গুলপীয়া কালাৰ। আৰু ইও ৰঙা, কিন্তু ইয়াৰ পাহটো আপোনালোকে দেখিছেনে? এটা আপোনাৰ 5টা পাহ আছে। আৰু এটা আপোনাৰ এটা কালাৰ, ফুলপাহ দেখিব বৰ ভাল লাগে। এইটো আপোনাৰ আছিলে, ফুলটোৱে ফুলিব হালধীয়া। আৰু এইটো আছিলে ৰঙা, কিন্তু অলপ দীঘলীয়া, দীঘল হয় এই ৰঙা। গতিকে এতিয়া আপোনালোকক মই এনেধৰণৰ কেইবাটাও কেইবা জাতিৰ বা কেইবাটাও ৰঙৰ দানি আপোনালোকে সংগ্ৰহ কৰিব। দানিকেইটা আপোনালোকে সংগ্ৰহ কৰোঁতে এটা কথা লক্ষ্য কৰিব, অতি পুৰঠ দানিও নালাগে আৰু অতি কোমল বয়সৰ দানিও নালাগে। এই দানিকেইটা আপোনালোকে সংগ্ৰহ কৰি ইয়াত কাটোতে অলপ চোকা কটাৰীয়ে দি অলপমান এঢলীয়াকৈ কাটি দিব, যাতে কোনো দদৰা পৰি নাযায়। কাটি দিব। মই এয়া কাটিছোঁ, আপোনাৰ প্ৰতিটোৱে মই কাটি দিছোঁ। এয়া দি লৈ তাৰপিছত আপোনালোকে এটা কাম কৰিব, এটা পাত্ৰ ল'ব। সেই পাত্ৰটো অলপমান বালি ল'ব, কেৱল বালি, আমাৰ ঘৰ বনোৱা বালি। এই বালিটো লৈ আপুনি প্ৰতিটো বস্তুৱে অলপ হেৰি কৰি আপোনালোকে সুমুৱাই দিব, এনেকৈ টিপা মাৰি দিব। মই এতিয়া এইভাৱে আপোনালোকে সুমুৱাই দিব। এইভাৱে আপোনালোক সুদা বালিত প্ৰায় 4 ইঞ্চিমানকৈ যোৱাকৈ আপোনালোকক সুমুৱাই দিব। এই ধৰণে আপোনালোকক সুমুৱাই দিব। এতিয়া মই আপোনালোকৰ আজি 7টা প্ৰজাতিৰ 7টা ৰঙৰ
মানে জবা ফুলৰ দানি হেৰি দিছোঁ, এই ধৰণে আপোনালোকে দিব। ইয়াতে দি আপোনালোকে অলপমান পানী, বেছি নহয় অলপমান পানী আপোনালোকে পানীটো দিওঁতে, ইয়াৰ পিছত আপোনালোকে খুব ছাঁ পৰা জেগাত, যাতে ৰ'দ বৰষুণে নাপায়, খুব ৰ'দে নাপায়, কিছুদিনৰ কাৰণে আপোনালোকে এনেধৰণে ছাঁত থৈ দিব। থোৱাৰ পাছত দেখিব ইয়াৰ পৰা আপোনাৰ প্ৰায় কমেও 1 মাহ লাগিব। 1 মাহৰ পিছত আপোনালোকে লক্ষ্য কৰিব, গম পাবই, লাহেকৈ দাঙি দি পেলাই চাব আপোনাৰ শিপা ওলাইছে। আৰু সেই শিপা ওলোৱাৰ পাছত এডোখৰ নিৰ্দিষ্ট জেগাত, ভাল জেগা এডোখৰত, বোলে এইখিনিত দিলে মোৰ গছডাল ভাল হ'ব, এনেকুৱা এডোখৰ জেগাত আপোনালোকে বঢ়িয়াকৈ গাঁত খান্দি লৈ তাতে অলপ শুকান গোবৰ দি গোটেই পুলিকেইটা 3-4 আঙুলমানৰ আন্তৰে গোল কৰি আপোনালোকে ৰুই দিব। ৰুই দিয়াৰ পাছত আপোনালোকে লক্ষ্য কৰিব, আৰু এনেকুৱা যদি অলপমান হেৰি দানি লয়, ফুলা দানি যদি লয়, তেতিয়াহ'লে সিহঁতে হয়তো 3 ফুটমানত সুন্দৰকৈ আপোনাৰ ফুলিবলৈ ল'ব। কৃষক বন্ধুসকল, মই আপোনালোকক আজি এজোপা জবা ফুলত কি ধৰণে মানে কেইবাটাও ৰঙৰ বা কেইবাটাও প্ৰজাতিৰ ফুল লাগে, দেখিবলৈ বৰ ভাল লাগে, এইটো বিষয়ে আপোনালোকক দেখুৱালোঁ। গতিকে আপোনালোকে কৰি চাবচোন এবাৰ। কৰি চালে আপোনালোকেও ফুলজোপা দেখিবও ভাল লাগিব। গতিকে আপোনালোকক মই সদুশেষত হিয়া ভৰা লগ জনালোঁ। মই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম, জয় হিন্দ।